পুনৰ উত্তেজনা বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে অসমৰ যি আচলতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা ডাঙৰীয়া বৃহস্পতিবাৰ দিনটোত অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন কৰিছিল আৰু সীমান্ত পৰিদৰ্শন কৰি এটা কথাই সীমান্তবাসীক আশ্বস্ত কৰিছিলে যে সীমান্তবাসী নিৰাপত্তাৰ ক্ষেত্ৰত অসম চৰকাৰখন সদায় সতৰ্ক হৈ আছে বা ইয়াৰ লোকসকলে কোনো ধৰণৰ ভয় শংকাত দিন পাৰ কৰিবলগীয়া নহয়। কিন্তু তাৰ এটা দিন পিছতে দেখা গ'ল যে অসম চৰকাৰক এক প্ৰকাৰে চেলেঞ্জ কৰি নগা প্ৰশাসনৰ লোকে আহি লোকপিয়লৰ আচলতে গইনা লৈ অসমৰ যি আচলতে সীমান্তত থকা কেইবাখনো গাঁৱত ইতিমধ্যে পিয়ল আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে স্বাভাৱিকতে সৰুপথাৰ সমজিলাৰ কেইবাটাও আচলতে দল সংগঠন জাঙুৰ খাই উঠিছে আৰু তাৰ পিছতে দেখা গ'ল যে আজি আচলতে এই মুহূৰ্তত যিখন গাঁৱত মই উপস্থিত আছোঁ এই গাঁওখন হৈছে শান্তিপুৰ গাঁও আৰু ইয়াত যিসমূহ আচলতে নগাই চেঞ্চাছ কৰিছিল আৰু সেই চেঞ্চাছসমূহ ইতিমধ্যে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক কৰ্মী আহি এনেধৰণে প্ৰতিঘৰ পৰিয়ালৰ বেৰত যি আচলতে তেওঁলোকে মাৰ্ক দিছিলে সেইসমূহ ক'লা চিয়াঁহীৰে এনেধৰণে ঢাকি পেলোৱা পৰিলক্ষিত হৈছে। আমি চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উপস্থিত আছে, তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আচলতে সমগ্ৰ বিষয়টো সন্দৰ্ভত? আচলতে যিটো ঘটনা ঘটিছিল এই ঘটনাটো চৰম দুৰ্ভাগ্যজনক ঘটনা হিচাপে আমি পৰিগণিত কৰিছোঁ। যিটো ঘটনা আচলতে ঘটিব নালাগিছিল। সীমান্তৱৰ্তী অঞ্চলত ইতিমধ্যে পূৰ্বৰ পৰা আচলতে যেনেধৰণে তেখেতসকলে দুখ কষ্টৰ মাজে জীৱন যাপন কৰিবলগীয়া হৈছিল, প্ৰত্যেকটো দিনে তেখেতসকলে আচলতে ভয় শংকাৰ মাজত দিন কটাবলগীয়া হৈছিল। সেই বিষয়টোত আচলতে সৰুপথাৰ সমজিলা প্ৰশাসন তথা অসম চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেখেতসকলে কিন্তু তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই। আপোনালোকে যদি চাই 2014 চনৰ ঘটনা, আজি এই অঞ্চলত বিভিন্ন গাঁৱৰ লোকসকলৰ ঘৰ আচলতে নগা লোক দুৰ্বৃত্ত আহি পিনি মানুহৰ ঘৰ জ্বলাই দিল, অসমীয়া মানুহৰ ঘৰ জ্বলাই দিছিল। তাৰ পাছতো সৰুপথাৰ সমজিলা প্ৰশাসনে আজি তাৰিখলৈকে তেতিয়াৰ ঘটনা পুনৰবাৰ উচ্ছেদৰ পিছত নগা লোকসকলে বিভিন্ন সময়ত তেখেতসকলে আচলতে একশ্যন মুডত দেখিবলৈ পাওঁ। তেখেতসকলে অসমীয়া লোকসকলক অত্যাচাৰ কৰি থকা আমি দেখিবলৈ পাইছোঁ। আজি যোৱা বৃহস্পতিবাৰে হিমন্ত উন্নয়ন মন্ত্ৰীগৰাকী আহি এই অঞ্চল পৰিদৰ্শন কৰিল। তাৰ পিছদিনাখনৰ পৰাই নগা দুৰ্বৃত্ত আহি অসমীয়া মানুহৰ ঘৰে ঘৰে আহি পিনি তেখেতসকলে এটা চেঞ্চাছ নাম্বাৰ লিখি আমি পৰিলক্ষিত হৈছে। যিটো ঘটনা আচলতে চৰম দুৰ্ভাগ্যজনক ঘটনা আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই ঘটনাটোক আমি গৰিহণা জনাইছোঁ। এই ঘটনাটো আচলতে আজিৰ তাৰিখৰ পৰা যাতে নঘটে তাৰ বাবে সৰুপথাৰ সমজিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে আজিৰ তাৰিখত যদি এই সময়ছোৱাত চাই এই খেতিৰ সময় তেখেতসকলে ঘৰৰ পৰা খেতিৰ পথাৰলৈ গুচি যায়, ঘৰত নথকাৰ সময়ত আহি নগা লোকসকলে চেঞ্চাছ কৰি থৈ গৈছিল আৰু কাৰোবাৰ মানুহৰ ঘৰত যিসমূহ ঘৰত আচলতে মানুহ লগ পাইছিল তাৰ পৰা তেখেতসকলে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড আদি লৈ তেখেতসকলে ফটো মাৰি লৈ গৈছে। আৰু তেখেতসকলে এতিয়া আপোনালোকে অকণমান সময় আগতে যেতিয়া আপোনালোকে বায়িত সংগ্ৰহ কৰিছিল, ইয়াৰ স্থানীয় লোকসকলে কৈছে যে আজিৰ তাৰিখলৈকে তেখেতসকলে কিন্তু টেক্স দি আছে বছৰি বছৰি। এই ঘটনাটো আচলতে কিয় ঘটি আছে? অসমৰ মাটি, অসমৰ ভূমিত আচলতে অসমীয়া মানুহে জীৱন যাপন কৰি আছে, কিন্তু নগা লোকসকলে আহি পিনি ইয়াৰ পৰা টেক্স সংগ্ৰহ কৰিছে। তাৰ পাছতো সৰুপথাৰ সমজিলা প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন আচলতে মনে মনে বহি আছে। এই ঘটনাটো আমি সহজভাৱে ল'ব পৰা নাই। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আজি চেঞ্চাছ যোৱাকালিয়ে ইয়াত বেৰত লিখি থৈ গ'ল। সৰুপথাৰ সমজিলা প্ৰশাসনে আহি ইয়াত যেনেধৰণে তৎপৰতা দেখুৱাব লাগিছিল, যেনেধৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেখেতসকলে কিন্তু এই অঞ্চল পৰিদৰ্শন কৰিবলৈ এতিয়া পৰ্যন্ত নাহিল। আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ লগতে ইয়াত বিভিন্ন দল সংগঠনৰ লোকসকল আহি উপস্থিত হৈছোঁ আৰু চেঞ্চাছ নাম্বাৰসমূহ যিসমূহ নগা দুৰ্বৃত্তই লিখি থৈ গৈছিল, এই চেঞ্চাছ নম্বৰসমূহ ইতিমধ্যে আমি ক'লা ৰং সানি মোহাৰি পেলাইছোঁ আৰু সক্ৰিয়নি প্ৰদান কৰিছোঁ সৰুপথাৰ সমজিলা প্ৰশাসন তথা অসম চৰকাৰক। কেতিয়া তেখেতসকলে ইয়াৰ এটা নিষ্পত্তি কৰিব, সীমা সমস্যা কেতিয়া তেখেতসকলে নাইকিয়া কৰিব, কেতিয়ালৈকে সীমান্তৱৰ্তী আচলতে আশ্বস্ত হ'ব যে চৰকাৰখনে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু সীমান্তৱৰ্তী ৰাইজে শান্তিৰে আচলতে টোপনি যাব। গতিকে অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, তেখেতসকলে ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন হ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰক, ত্ৰিপাক্ষিকভাৱে আলোচনা কৰক, আলোচনা কৰি এটা সুস্থিৰ মীমাংসা কৰি আমাৰ অসমীয়া মানুহৰ আচলতে জীৱনৰ নিৰাপত্তা প্ৰদান কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।